খৈৰাবাৰী ৰাস মহোৎসৱৰ দৃশ্য গাইজ সন্ধিয়া 6 বাজিছে আৰু ইতিমধ্যে ইয়াত ভিৰ হৈ পৰিছে 8-9 বজাততো আৰু বিশেষকৈ বহুত ভিৰ হৈ পৰিব মই এটা বিশেষ দৃশ্য দেখুৱাব গৈ আছোঁ সত্যৰ যুগত দাপৰ যুগত তেতাৰ যুগত ভগৱান বিষ্ণুৱে যিবোৰ অৱতাৰ লৈছিলে এইটো হৈছে মৎস্যপৰ অৱতাৰ লগতে কশ্যপৰ যেতিয়া সমুদ্ৰ বন্ধনত যেতিয়া লৈছিলে তেতিয়া কশ্যপৰ ৰূপ লৈছিলে তেওঁ অৱতাৰ লৈছিলে তাৰপিছত হ'ল আমাৰ বৰাহ ৰূপ আৰু তাৰপিছত নৰসিংহৰ ৰূপ তো গোটেইখিনি অৱতাৰ লৈছিলে ভগৱান বিষ্ণুৱে এইখিনি গোটেইখিনি ভগৱান বিষ্ণুৰ অৱতাৰ কিয়নো তেওঁ দাপৰ যুগত তেতাৰ যুগত সত্য যুগত যিবোৰ অৱতাৰ লৈছিলে গোটেইখিনি ইয়াত আছে গাইজ চাওক এয়া আছে খৈৰাবাৰী ৰাস মহোৎসৱৰ কিছু দৃশ্য আকৰ্ষণীয় কৰি তুলিছে এইবেলি আৰু এইবেলি চাব লগা তো মই গোটেইখিনি দেখুৱাই আছোঁ গাইজ আপোনালোকে ৰাস চালেনে ক'ত চালে নিশ্চয় কমেণ্টত জনাব ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু লগতে বেছি ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব লগতে শ্বেয়াৰ কৰিব গোটেইখিনি দেখুৱাব চেষ্টা কৰিছোঁ চাওক সন্ধিয়া 6 বজাৰ কিছু দৃশ্য গাইজ মানে কি ক'ম গোটেইখিনি মানে ধুনীয়াকৈ সজাই পৰাই তুলিছে দেখিছে খৈৰাবাৰী ৰাস মহোৎসৱৰ কিছু দৃশ্য এইটো সঁচা আকৰ্ষণীয় বনাইছে গাইজ মই আকৌ এবাৰ দেখুৱাইছোঁ ভগৱান বিষ্ণুৰ গোটেইখিনি ৰূপ দেখিব পাৰিব গাইজ এই হৈছে দ্ৰৌপদীৰ বস্ত্ৰহৰণ ৰুক্মাখনে বস্ত্ৰহৰণ কৰিছে শ্ৰীকৃষ্ণই বচাইছিলে চাওক এয়া মহাভাৰতৰ কিছু আৰু এই অজগৰ অশাসুৰ বধ শ্ৰীকৃষ্ণই ৰজা হৰিশ্চন্দ্ৰৰ আকৰ্ষণীয় পৰিৱেশ খৈৰাবাৰী ৰাস মহোৎসৱৰ কিছু দৃশ্য দেখুৱাই আছোঁ সঁচাকৈ এতিয়া কি ক'ম এতিয়া সন্ধিয়া 6 বজাতে ইমান ভিৰ হৈ পৰিছে আৰু ৰাতি 12 বজাৰ পৰা 12 বজাত 10 বজাতো আৰু ভিৰ হৈ পৰিব এয়া আমাৰ ধুনু আছে মানুহজনী আছে মই আছোঁ আৰু গোটেইখিনি দেখুৱাব চেষ্টা কৰিছোঁ চাওক গাইজ এয়া 7 বাজিছে একেবাৰে 7 বজাত চাওক ইমান ভিৰ হৈ পৰিছে দেখিছেনে গাইজ আৰু এইপিনে হৰে কৃষ্ণ চলি আছে দেখুৱাম গাইজ সকলো দেখুৱাম মোৰ পিছফালে চাওক পৰিৱেশ জুৱেলাৰী শ্বপ লগতে সকলো পাব গাইজ সকলো পাব গাইজ বহুত ডাঙৰ গাইজ সকলো দেখুৱাম গাইজ সকলো দেখুৱাম জুৱেলাৰী ইহঁতে জুৱেলাৰী খুব পচন্দ কৰে আৰু তাৰ বাবে ইহঁতে জুৱেলাৰী কিনিম বুলি ভাবিছোঁ চাওক চাই আছে এই ছোৱালী মানুহৰ বিশেষ আকৰ্ষণীয় বস্তু এইবোৰ জুৱেলাৰী বুলি ক'লে সিহঁতে পাগল হয় আৰু ইহঁতে কিনিবনিও লাগে বাৰু চাই আছে চাওক দে আমাৰ ধুনু এতিয়ালৈকে একো নাই ধুনু চাওক এইটো আমাৰ ধুনু গাইজ আমাৰ ধুনু চাওক